এটা দিনৰ ভিতৰতে বিশ্বক হিলাই দিয়া এজন যুৱক। ChatGPTক চ্যালেঞ্জ, চাইনাৰ নতুন ষ্ট্ৰোক। সোমবাৰে আমেৰিকাৰ শ্বেয়াৰ বজাৰলৈ আহিল হঠাৎ ধুমুহা। আমেৰিকা তথা সমগ্ৰ বিশ্বৰ ভিতৰতে আটাইতকৈ ডাঙৰ টেক ফাৰ্ম এনভিডিয়াৰ ভেলুৱেশ্যনত $6,000 আৰব লোকচান, অৰ্থাৎ এক জাটকাত প্ৰায় 50 লাখ কোটিৰ লোকচান। সেইদৰে ডেল, মাইক্ৰছফ্ট আৰু অন্য কোম্পানীৰ মাৰ্কেট কঁপি উঠে। আৰু এই ভূমিকম্পৰ এটাই নাম, ডিপছিক। এই ডিপছিকক এতিয়া অপেন এআই, ChatGPT আৰু গুগল জেমিনিৰ বিকল্প হিচাপে বিবেচনা কৰা হৈছে। ইয়াত আৰু এটা কথা আহি পৰিছে যে আমেৰিকাৰ এআই ছাৰ্ভিচ প্ৰভাইডাৰসকলে ইউজাৰ্ছৰ পৰা ব্যৱহাৰ কৰাৰ বাবে কিছু টেক্স লৈছিল, কিন্তু এই ডিপছিক সম্পূৰ্ণ বিনামূলীয়া, যাৰ ফলত ই অতি কম দিনৰ ভিতৰতে সমগ্ৰ বিশ্বত অধিক জনপ্ৰিয় হৈ পৰিছে। ডিপছিকক এজন 39 বছৰীয়া বিজনেছমেন লিয়াং ৱেনফেংকে প্ৰস্তুত কৰিছে। মাত্ৰ 20 মহীয়া পুৰণি এটা ষ্টাৰ্টআপ। 2024 চনত লিয়াংগে কৈছিল যে অপেন এআই বা ChatGPT কোনো ভগৱান নহয়, যে ই সদায় আগত থাকিব। আৰু সেই কথাকেই যে এতিয়া তেওঁ প্ৰতিফলিত কৰিল নিজৰ কামৰ মাজেৰে। আৰু এই 39 বছৰীয়া যুৱকজন এতিয়া সমগ্ৰ বিশ্বতেই চৰ্চিত হৈ পৰিছে নিজৰ কৰ্মৰ জৰিয়তে। এইখিনিতে উল্লেখ কৰিব বিচাৰিছো যে ভাৰতবৰ্ষৰ চৰকাৰেও এতিয়া এআই মডেল ডেভেলপমেণ্টৰ বাবে চিন্তা চৰ্চা কৰিছে। এতিয়া জানো আহক লিয়াঙৰ বিষয়ে। ডিপছিকৰ ফাউণ্ডাৰ লিয়াং চীনৰ এটা অতি সাধাৰণ পৰিয়ালৰ যুৱক। দেউতাক এজন প্ৰাইমেৰী স্কুলৰ টিচাৰ। লিয়াঙে অতি সাধাৰণ বিদ্যালয়ৰ পৰা পঢ়া শুনা আৰম্ভ কৰি পিছত এআইত বহু দখল লাভ কৰে। 2023 চনত হানজু য়াকেবি ইনভেষ্টমেণ্ট মেনেজমেণ্ট, 2015 চনত জেজিয়াং জিউজাং এছেট মেনেজমেণ্টৰ প্ৰতিষ্ঠা কৰে। 2019 চনত তেওঁ হাই পিলাৰ এআই লঞ্চ কৰে, যিটো 10 মিলিয়ন ইউনিটতকৈ অধিক মূল্যৰ সম্পত্তি মেনেজ কৰিব পৰা উদ্যোগ। কিন্তু 2023 চনত আহে আচল ধামাকা, যেতিয়া তেওঁ ডিপছিক আৰম্ভ কৰে আৰু লঞ্চ কৰাৰ পিছত এতিয়া সৰ্বত্ৰ কৌতূহলৰ সৃষ্টি কৰিছে। পিছে এইজন যুৱকে কিদৰে প্ৰস্তুত কৰি উলিয়ালে ডিপছিক? এটা বিশেষ প্লেনিঙৰ মাজত ডিপছিক আৰম্ভ হয়। 2022 চনত আমেৰিকাৰ এক্সপৰ্ট কণ্ট্ৰলে এনভিডিয়াৰ H100ৰ দৰে অত্যাধুনিক চিপলৈ চাইনাৰ প্ৰৱেশাধিকাৰ সীমিত কৰিছিল। আৰু এই ঘটনাৰ ফলত তেওঁলোক পিছুৱাই যোৱাৰ পৰিৱৰ্তে লিয়াং তেওঁৰ সহকৰ্মীসকলে নিজৰ উদ্ভাৱনী পদ্ধতি ব্যৱহাৰ কৰি ডিপছিকক এক নতুন বিকল্প হিচাপে প্ৰতিষ্ঠা কৰে। কালিৰ দিনটোত কেন্দ্ৰীয় IT মন্ত্ৰী অশ্বিনী বৈষ্ণৱে সংবাদ মাধ্যমক সম্বোধন কৰি এটা কথা উল্লেখ কৰিছে যে ভাৰতবৰ্ষই এতিয়া এআই মডেল ডেভেলপমেণ্টৰ বাবে কাম কৰি আছে আৰু আগন্তুক 10 মাহৰ ভিতৰত এক বিশ্বমানৰ এআই মডেল তেওঁলোকে ডেভেলপ কৰি উলিয়াব, য'ত বৰ্তমান সময়ত কাম কৰি আছে বহু এক্সপাৰ্টে। আৰু এই যিটো এআই মডেল ভাৰতে ডেভেলপ কৰিব, ইয়াৰ নাম ইতিমধ্যে চিহ্নিত কৰা হোৱা নাই, কিন্তু এই এআই মডেলটোৱে যে ChatGPT, ডিপছিক আদিৰ বিকল্প হিচাপে চিহ্নিত হৈ সমগ্ৰ বিশ্বতেই এক খলকনিৰ সৃষ্টি কৰিব, এই কথা কিন্তু স্পষ্ট হৈ পৰিছে। আজিকালি মানুহে এটা নতুন বিষয় জানি বুজি শিকি আয়ত্ত কৰাৰ পৰিৱৰ্তে কেৱল এআইৰ জৰিয়তেই ইয়াৰ বিষয়বস্তুৰ ওপৰত জ্ঞান ল'বলৈ চেষ্টা কৰে, যাৰ ফলত মানুহৰ মগজুৰ ব্যৱহাৰ যেন ক'ৰবাত নহয় ক'ৰবাত কিছু পৰিমাণে হ'লেও কমি আহিছে। অৰ্থাৎ ই মানৱ জাতিৰ প্ৰতি এক ভয়াৱহ ভাবুকি বুলিও বহুতে উল্লেখ কৰিব বিচাৰে। আজিকালি বহু বিদ্যালয়ত এআইৰ টিচাৰ থাকে, বহু টেলিভিছন ইণ্ডাষ্ট্ৰীত এআই এংকৰ থাকে, যিসমূহে মানুহৰ চাকৰিৰ প্ৰতিও এক আশংকা নমাই আনিছে। এতিয়া উল্লেখ কৰা হৈছে যে এআই বা কৃত্ৰিম বুদ্ধিমত্তাৰ ব্যাপক জনপ্ৰিয়তাৰ ফলত বহু লোকে চাকৰি হেৰুৱাৰ এক আশংকাও আহি পৰিছে। যিয়েই নহওক, বিজ্ঞান বা প্ৰযুক্তিবিদ্যাৰ যদিও ভাল দিশ থাকে, তাৰ সমান্তৰালভাৱে কিছুমান বেয়া দিশো আহি পৰে, আৰু এই বেয়া দিশখিনিক আঁতৰ কৰি ভাল দিশখিনিক আঁকোৱালি লোৱাটোহে আচল কথা। আজিৰ ভিডিঅ' ইমানেই, পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম।